Good evening everyone. আজি এটা বিষয়ৰ ওপৰত আপোনালোকক মই ক'বলৈ গৈছো এটা হৈছে ইন্স্যুৰেন্স আৰু ৰাইডাৰৰ মাজত সম্পৰ্ক বা ইন্স্যুৰেন্সত ৰাইডাৰ কেনেকৈ আমি ল'ব পাৰো সেই বিষয়ে অকমান ক'বলৈ গৈছো ইন্স্যুৰেন্স বুলি ক'লে আমি সকলোৱে জানো ইয়াক আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এটা হৈছে কন্ট্ৰাক্ট বিটুইন টু পাৰ্টিজ এটা পাৰ্টি হৈছে ধৰক LICI আনটো পাৰ্টি হৈছে পলিচি হোল্ডাৰ বা আমাৰ ক্লায়েন্ট বুলি কওঁ এটা পলিচি হোল্ডাৰৰ পৰা আমি প্ৰিমিয়াম লওঁ তাৰ এগেইনষ্টত এটা আমি কম্পেনচেশ্যন দিওঁ ফৰ হেপেনিং অফ স্পেচিফাইড ইভেণ্টছ ধৰক ডেথ হ'ব পাৰে লছ হ'ব পাৰে ডেমেজ হ'ব পাৰে ইলনেছ হ'ব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি ইন্স্যুৰেন্স সেইটো কয় আৰু ৰাইডাৰ হৈছে এটা প্ৰভিজন ডেট এডছ বেনিফিট টু এমেন্স দি টাৰ্ম এণ্ড কণ্ডিশ্যনছ অফ বেচিক ইন্স্যুৰেন্স পলিচি ৰাইডাৰ প্ৰভাইডছ ইন্স্যুৰেন্স পাৰ্টিজ উইথ অপশ্যন চাৰ্জ এছ এডিশ্যনেল কভাৰেজ এতিয়া কম এটা প্ৰিমিয়াম দি এডিশ্যনেল এটা কভাৰেজ পাব পৰা যিখিনি ধৰক এটা ইন্স্যুৰেন্স পলিচিৰ ভিতৰত নাথাকিবও পাৰে এটা ইন্স্যুৰেন্স পলিচিৰ ভিতৰত নাথাকিবও পাৰে সেই বস্তুবিলাক ৰাইডাৰৰ জৰিয়তে সেই পলিচিটোত মানুহজনে ল'ব পাৰে এটা ধৰক কিছুমান পলিচি হোল্ডাৰে কিছুমান স্পেচিফিক নিড থাকে সেইবিলাক পলিচি এটা নিৰ্দিষ্ট পলিচিত নাথাকিবও পাৰে ইন্স্যুৰেন্স প্ৰডাক্টত নাথাকিবও পাৰে এটা ষ্টেণ্ডাৰ্ড পলিচি নাথাকিব চ' ৰাইডাৰ্ছ হেল্প দেম টু ক্ৰিয়েট ইন্স্যুৰেন্স প্ৰডাক্টছ ডেট দোজ নিডছ মানে ৰাইডাৰে সেই ইন্স্যুৰেন্স প্ৰডাক্টটোত থকা ৰাইডাৰখিনিয়ে সেই নিডখিনি ফুলফিল কৰিবলৈ সহায় কৰি দিয়ে এতিয়া সচৰাচৰ ইউজ হৈ থকা ৰাইডাৰ বুলি ক'লে আমি কাক কওঁ যে টাৰ্ম ৰাইডাৰ বুলি ক'লে ধৰক টাৰ্ম ৰাইডাৰ ইজ এ টাৰ্ম ইন্স্যুৰেন্স পলিচি ডেট পেজ দি চাম ইছ্যুৰ্ড অন দি ডেথ অফ দি ইনছুৰড এতিয়া ছাপ'জ মই ফৰ এক্সাম্পল যদি কওঁ এজন মানুহে ছাপ'জ 5 লাখ টকাৰ এটা পলিচি কৰিলে নৰ্মেল চাম ইছ্যুৰ্ড ধৰক 2020 চনত কৰিলে আনফৰ্চুনেটলি তেওঁৰ ডেথ হ'ল 2025 চনত এতিয়া সাধাৰণতে আমি জনামতে যদি টাৰ্ম ৰাইডাৰ নলয় তেওঁ চাম ইছ্যুৰ্ড প্লাছ সেইখিনি সময় যদি নৰ্মেল ডেথ হয় ধৰক এক্সিডেণ্টেল ডেথ হোৱা নাই নৰ্মেল ডেথ হৈছে তেওঁ তেতিয়া পাব কি চাম ইছ্যুৰ্ড প্লাছ সেই 5 বছৰৰ বনাছখিনি পাব আৰু ইন কেছ তেওঁ যদি টাৰ্ম ৰাইডাৰ লয় ইকুৱেল টু চাম ইছ্যুৰ্ড ল'ব পাৰে ধৰক 5 লাখ টকাৰ তেওঁ টাৰ্ম ৰাইডাৰ বেনিফিটটো ল'লে তেনে ক্ষেত্ৰত কি হ'ব তেওঁ টাৰ্ম ৰাইডাৰ বেনিফিট হিচাপে 5 লাখ টকাও পাব প্লাছ নৰ্মেল চাম ইছ্যুৰ্ড যদি 5 লাখ টকা সেইটোও পাব প্লাছ বনাছ সেই 5 বছৰ বনাছটো পাব এতিয়া কি পলিচিত টাৰ্ম ৰাইডাৰ আছে ল'ব পাৰি মুঠতে প্ৰায়বিলাক পলিচিতে টাৰ্ম ৰাইডাৰ ল'ব পাৰি কিন্তু আমি মানুহক প্ৰেছক্ৰাইব কৰিব লাগে বা ক'ব লাগে ছাজেষ্ট কৰিব লাগে যে আপুনি টাৰ্ম ৰাইডাৰ বেনিফিটটো লওক তাৰপিছত হৈছে প্ৰিমিয়াম ৱেভাৰ বেনিফিট বুলি কওঁতেই গম পাইছে যে প্ৰিমিয়ামটো ৱেভ হৈ যায় সেইটো ইন্স্যুৰেন্স পলিচিবিলাকত প্ৰায়বিলাকত থাকে সাধাৰণতে চাইল্ড প্লেনবিলাকত ইমান দিনে আমি পাই আছিলোঁ প্ৰিমিয়াম ৱেভাৰ বেনিফিট কিন্তু এটা নতুন সংযোজন হৈছে LICত যে নতুন ধৰক এতিয়া যিবিলাক পলিচি মাইনৰ ক্ষেত্ৰত ল'ব পাৰে ধৰক এতিয়া জীৱন লাভ প্লেনটো হওক ধৰক আপোনাৰ আধাৰ চিলা যিবিলাক মাইনৰ লাইফৰ ক্ষেত্ৰত ল'ব পাৰি সেইবিলাক পলিচিটো প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো যিবিলাক সাধাৰণতে চাইল্ড প্লেন বুলি আমি নকওঁ যিবিলাক কিন্তু আমি 8 বছৰৰ পৰা 17 বছৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত লোৱা হয় সেইবিলাক প্ৰডাক্টৰ ক্ষেত্ৰতো প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো দিয়া হৈছে এতিয়া প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো লোৱা নোলোৱাটো ক্লায়েণ্টজনৰ বা আমাৰ পলিচি হোল্ডাৰ বা কাষ্টমাৰৰ নিজা ডিচিশ্যন কিন্তু যিহেতু তেওঁলোকে ইমান সময় সেইবিলাকৰ বিষয়ে নাজানিবও পাৰে বা ইমানখিনি জনা নাছিল এতিয়া আমি তেওঁলোকক ছাজেষ্ট কৰিব লাগে যে আপুনি প্ৰিমিয়াম ৱেভাৰ বেনিফিটটো লওক তাৰপিছত আৰু থাৰ্ড এটা ৰাইডাৰ হৈছে এতিয়া 1 নম্বৰটো ৰাইডাৰ ক'লো টাৰ্ম ৰাইডাৰ 2 নম্বৰটো ক'লো প্ৰিমিয়াম ৱেভাৰ বেনিফিট ৰাইডাৰ 3 নম্বৰটো হৈছে DAB ডাবল এক্সিডেণ্ট বেনিফিট ৰাইডাৰ under double accident benefit rider life insurance policy refers to the double payment of the sum assured under the policy should the insured die during the tenure of the policy এটোৰ জৰিয়তে কি হৈছে যে পলিচি হোল্ডাৰ যদি পলিচি চলি থকা সময়ত বা মানুহজনৰ পলিচি টাৰ্মৰ ভিতৰত আনফৰ্চুনেটলি এক্সিডেণ্টলি ডেথ হয় তেতিয়া ডাবল দি সাম এছ্যুৰ্ড পেমেণ্ট হ'ব এক্সিডেণ্ট যদি ডেথ হয় ডাবল এক্সিডেণ্ট বেনিফিট পেমেণ্ট যদি ডেথ হয় এক্সিডেণ্টেলি ডেথ হয় বা ডিউ টু কজ অফ এক্সিডেণ্ট হোৱাৰ উইদিন 6 months 180 দিনৰ ভিতৰত যদি তেওঁ সেই ইঞ্জুৰিটোৰ কাৰণে ডেথ হয় তেতিয়া
এক্সিডেণ্টেল ডেথ বেনিফিট মানে ছাম এছ্যুৰ্ড ডাবল পে'মেণ্ট হ'ব এইটো এক্সাম্পলৰ সৈতে ধৰক সৰু এক্সাম্পল এটা দি বুজাই দিছোঁ ধৰক মানুহজনে 2020 চনত 5 লাখ টকাৰ এটা নৰ্মেল পলিচি কৰিলে আনফৰ্চুনেটলি তেওঁ 2026 চনত 6 বছৰৰ পিছত তেওঁ এক্সিডেণ্টেল ডেথ হ'ল ডিউ টু এক্সিডেণ্ট তেওঁৰ ডেথ হ'ল কজ অফ ডেথটো এক্সিডেণ্ট আছিলে তেতিয়া কি হ'ব সেই 6 বছৰৰ বনাছটোৰ লগত ডাবল দি ছাম এছ্যুৰ্ড মানে 5 লাখ টকাৰ পলিচি যিহেতু আছিলে 2 into 5 লাখ 10 লাখ প্লাছ 6 বছৰৰ বনাছটো পেয়েবল হ'ব তাৰপিছত আৰু এটা নতুন সংযোজন আহিছে নতুনকৈ আপোনাৰ এক্সিডেণ্টেল ডেথ এণ্ড ডিছেবিলিটি বেনিফিট ৰাইডাৰ ADDB চমুকৈ ADDB এক্সিডেণ্টেল ডেথ এণ্ড ডিছেবিলিটি বেনিফিট ৰাইডাৰ এইটোৰ ক্ষেত্ৰত কি হৈছে ইফ দি লাইফ ইনস্যুৰ্ড ইনভলভ ইন এন এক্সিডেণ্ট হুইচ ইজ defined as sudden, unforeseen and involuntary event caused by external, visible and violent means leading to either permanent and total disability or death and such incidental shall occur within 180 days from the date of the accident, the corporation shall pay. এতিয়া কথাটো অৰ্থটো হ'ল এনেকুৱা ধৰণৰ যে যদি মানুহজনৰ এটা এক্সিডেণ্ট হয় আৰু সেই এক্সিডেণ্টৰ জৰিয়তে তেওঁ পাৰ্মানেণ্ট ডিছেবিলিটি হয় বা পাৰ্মানেণ্ট ডিছেবিলিটি বা টোটেল ডিছেবিলিটি অৰ ডেথ হয় উইদিন 6 months অফ ডেট এক্সিডেণ্ট তেতিয়াহ'লে ইন ডেট কেছ LIC উইল পে ডিছেবিলিটি এক্সিডেণ্টেল এণ্ড ডিছেবিলিটি বেনিফিট আৰু সেই তাৰ কাৰণে এটা সৰু প্ৰিমিয়াম লৈ LIC Accidental benefit sum assured is equal to installment spread over 10 years. এতিয়া accidental death benefit amount suppose 5 লাখ টকাৰ accidental death benefit লৈছিলে যদি permanent disability হয় হেতু ক্ষেত্ৰত কৈছো এই তেতিয়া 5 লাখ টকাক 120 টা ইনষ্টলমেন্টত সমানে ভাগ কৰি মানুহজনক দিব বুজি পালানে 5 লাখ টকাক যেটো এক্সিডেণ্টেল বেনিফিট আছিলে সেই 5 লাখ টকাক ADDB ৰাইডাৰটো ললে যদি তেওঁ পাৰ্মানেণ্ট ডিছেবিলিটি হয় বা টোটেল ডিছেবিলিটি হয় বা সেই এক্সিডেণ্টৰ কাৰণে 6 মাহৰ ভিতৰত ডেথ হয় তেতিয়া মানুহজনক সেই ইকুৱেল টু ডেথ এক্সিডেণ্টেল ডেথ বেনিফিট ছাম এছ্যুৰ্ড 5 লাখেই হওক বা 2 লাখেই হওক যিমান টকাৰ লৈছিলে সেই টকাটো 120 টা ইনষ্টলমেন্টত ভাগ কৰি তেওঁ LIC পেমেন্ট কৰিব এতিয়া এই কথাটোলে অহাৰ আগতে ডিছেবিলিটি কি হলে ডিছেবিলিটি বুলি কম মানে ডিছেবিলিটি means due to any of the 4 out of 6 activities could not be performed জি তলত মানে মই যিকিটা কম এতিয়া আপোনাক সেই এই গিটাৰ ভিতৰত এই ছটাৰ ভিতৰত যিকোনো যদি 4টা কৰিব নোৱাৰা হয় তেওঁক ডিসেবল বুলি কোৱা হয় বা পাৰ্মানেন্ট ডিসেবিলিটি বুলি LIC মানিব হেগিটা হৈছে ড্ৰেছিং মানে নিজে কাপোৰ নিপিনিব নোৱাৰা ফিডিং নিজে খাব নোৱাৰা ওয়াশিং ধুব নোৱাৰা টয়লেটিং নিজে টয়লেট যাব নোৱাৰা মোবিলিটি ইফালৰ পৰা সিফালে যাব নোৱাৰা বা ট্ৰান্সফাৰিং বা কিবা এটা বস্তু পাস কৰি দিব নোৱাৰা হেগিটা বস্তুৰ এই ছটাৰ ভিতৰত যিকোনো যদি 4টা কৰিব নোৱাৰে তা পাৰ্মানেন্ট ডিসেবিলিটি এতিয়া পাৰ্মানেন্ট ডিসেবিলিটি বেনিফিটৰ আন্ডাৰত মানে ADDB আন্ডাৰত কি সুবিধা দিয়া হয় ওয়েভাৰ অফ প্ৰিমিয়ামছ যিদিনা সেই ঘটনাটো হ'ল ফৰ দ্যাট এক্সিডেন্ট যি এক্সিডেন্টটো হ'ল তাৰ জৰিয়তে ন সুপাৰ ডিসেবিলিটি হ'ল বা এগিটা কাম নকৰা বুলি LIC প্ৰমাণিত হ'ল তেতিয়া সেই দিনাখনৰ পৰা যিমান দীঘলীয়াই লাগিলে পলিচি নকৰক প্ৰিমিয়ামটো ওয়েভ হৈ যাব প্ৰিমিয়ামটো ওয়েভ হ'ব টিল ডেট অফ মেচুৰিটি ডেট সাপোজ ধৰক 2020 চনতে পলিচি এটা কৰিলে এই বৰ্ষতে কৰিছে মানুহজনে তেওঁ 25 বছৰ টাৰ্ম ললে কিন্তু আনফৰচুনেটলি 5 বছৰৰ পিছত বা 2 বছৰ 5 বছৰৰ পিছত তেওঁৰ এটা এক্সিডেন্ট হ'ল আনফৰচুনেট এটা এক্সিডেন্ট হ'ল এক্সিডেন্টৰ জৰিয়তে তেওঁ এটা পাৰ্মানেন্ট ডিসেবিলিটি আহিলে মানে এইগিটা কাম তেওঁ কৰিব নোৱাৰা হ'ল যিকোনো 4টা তাৰ ভিতৰত হৈছে ড্ৰেছিং ফিডিং ওয়াশিং টয়লেটিং মোবিলিটি এণ্ড ট্ৰান্সফাৰেন্ট এই 4টা তেওঁ প্ৰিমিয়ামটো এভল প্ৰথম তাৰ পিছত যদি তেওঁ ধৰক 5 লাখ টকাৰ পলিচি তেওঁ 5 লাখ টকাই এক্সিডেন্ট বেনিফিট ছাম এছ্যুৰ্ড লৈছিলে তেতিয়া সেই 5 লাখ টকা 120 টা ইনষ্টলমেন্টক তেওঁ পেমেন্ট কৰিব LIC পেমেন্ট কৰিব 120 টা ইনষ্টলমেন্টত লগতে
তেওঁৰ যদি মাজত SB থাকে, যদি মানি বেক পলিচি থাকে, ধৰক মাজত সাৰ্ভাইভেল বেনিফিট LICয়ে দিব, লগতে মেচিউৰিটিও দিব মেচিউৰিটিৰ সময়ত, তেতিয়া মেচিউৰিটি টাৰ্ম আহিব, মেচিউৰিটি দিব। আৰু ইন কেছ যদি তেওঁৰ মাজত ডেথ হৈ যায় পলিচি হোল্ডাৰৰ, তেতিয়াহ'লে তেতিয়া আকৌ ডেথ বেনিফিটো LICয়ে পে'মেণ্ট কৰিব। কথাটো বুজি পালে? যদি পলিচিটো ADDBB ল'লে, তেওঁৰ যদি এক্সিডেণ্ট হয়, এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিচেবিলিটি আহে, তেতিয়া প্ৰথমতে প্ৰিমিয়ামটো ৱেভ হ'ব, লগতে ইকুৱেল টু ছাম এচিউৰ্ড, এক্সিডেণ্ট বেনিফিট ছাম এচিউৰ্ড 120টা ইনষ্টলমেণ্টত 10 বছৰৰ ভিতৰত, মানে 10 × 12 12 মাহ 10 বছৰত 120টা ইনষ্টলমেণ্টত তেওঁক সেই এক্সিডেণ্ট বেনিফিটটো পে'মেণ্ট কৰিব। যদি মাজত সাৰ্ভাইভেল বেনিফিট পাবলগীয়া থাকে বা মানি বেক পাবলগীয়া থাকে, মানি বেকখিনি দিব। লগতে যদি মেচিউৰিটি আহি যায়, মেচিউৰিটি পে'মেণ্ট কৰিব। তাৰ আগত ডেথ বেনিফিট হ'লে ডেথ বেনিফিটটো আকৌ LICয়ে পে'মেণ্ট কৰিব। গতিকে মানুহবিলাকক এই ADDB ল'বলৈ আপোনালোকে ছাজেষ্ট কৰিব, যাতে মেক্সিমাম আনফৰচিন বা ভগৱানে নকৰক কিবা এটা ইনচিডেণ্ট যদি তেওঁলোকৰ জীৱনলৈ আহে, তেতিয়াহ'লে পৰিয়ালটোৱে সুৰক্ষা অনুভৱ কৰিব। তাৰপিছত হৈছে আৰু এটা ৰাইডাৰ হৈছে মষ্ট ইম্পৰ্টেণ্ট ৰাইডাৰ, ক্ৰিটিকেল ইলনেছ ৰাইডাৰ। Critical illness rider provides an additional cover on contracting a critical illness. প্ৰায় 15টা ডিজিজ আছে, তাৰ ভিতৰত মই কৈছোঁ ধৰক কেঞ্চাৰ, কিডনি, অপেন হাৰ্ট বাইপাছ চাৰ্জাৰী, পাৰ্মানেণ্ট ব্লাইণ্ডনেছ, মানে আকৌ এটা বেছিকৈ জ্বলা, তেনেকুৱা ধৰণৰ প্ৰায় 15টা বেমাৰৰ ক্ষেত্ৰত ক্ৰিটিকেল ইলনেছ বা মেজৰ চাৰ্জিকেল বেনিফিট নিচিনা এটা পে'মেণ্ট কৰে LICয়ে। ক্ৰিটিকেল ইলনেছ ৰাইডাৰ কি প্লেনত পাব পাৰে, সেইখিনি বিষয়ে আমি জনা দৰকাৰ। PWB কি প্লেনত আছে আমি সেইটো জানিব লাগিব। এক্সিডেণ্ট বেনিফিট কোন প্লেনত ল'ব পাৰি, এক্সিডেণ্টেল ডেথ এণ্ড ডিচেবিলিটি বেনিফিট কি প্লেনত আমি প্ৰডাক্টত আমি দিব পাৰিম, টাৰ্ম ৰাইডাৰ বেনিফিট কি প্লেনত দিব পাৰিম, বা ক্ৰিটিকেল ইলনেছ ৰাইডাৰ কি প্লেনত আমি ল'ব পাৰোঁ। এতিয়া হেল্থ ইঞ্চুৰেঞ্চ পলিচি নকৰাকৈ এইখিনি বেমাৰ হ'লে ধৰক আমি এটা লাইফ ইঞ্চুৰেঞ্চৰ আণ্ডাৰতে সেইখিনি পাব পাৰে পলিচি হোল্ডাৰে। গতিকে এইখিনি কথা আমাক জনা দৰকাৰ। মুঠতে ৰাইডাৰ হৈছে এটা যোনটো ৰাইডাৰৰ জৰিয়তে যিখিনি আমাৰ ষ্টেণ্ডাৰ্ড পলিচিত নাথাকিব পাৰে, সেইখিনি সুবিধা পলিচি হোল্ডাৰৰ ডিমাণ্ড অনুযায়ী বা কাষ্টমাৰৰ ডিজাইন অনুযায়ী আমি এড কৰি পেয়িং এক্সট্ৰা বিট অফ প্ৰিমিয়াম, অকণমান বেছি প্ৰিমিয়াম দিলে সেই মূল পলিচিটোৰ লগতে এইখিনি সুবিধা মানুহজনে ল'ব পাৰে। আৰু এইখিনি যদি আমি নলেজটো থাকে মূলতে, তেতিয়া আমি মানুহজনক বেষ্ট এটা প্ৰডাক্ট কেনেকৈ ভালৰ পৰা আৰু ভাল কৰি তেওঁৰ ওচৰত উপস্থাপন কৰিব পাৰিম বা মানুহজন কনভিন্স হ'ব, এইটো আমাৰ এটা গুৰুত্ব সহকাৰে লৈ বিষয়টো আপোনালোকে উপলব্ধি কৰিব। এইটো যদি আপোনালোকে 2-3 বাৰ শুৱে, আৰু ভৱিষ্যতে মই আকৌ আহিম এইবিলাক বিষয় লৈ পেলাই, কিন্তু আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।